পাঁচজনীয়া দুৰ্বৃত্তৰ দলৰ শূন্যলৈ গুলীচালনা সুৰা বিচাৰি ধাবাৰ কৰ্মচাৰীৰ সৈতে তৰ্ক বিতৰ্ক সৰুপথাৰৰ ইকৰাণীত এই ঘটনা দুখন গাড়ীত অহা পাঁচজনীয়া দুৰ্বৃত্তৰ দলে ইকৰাণীস্থিত আইচেং ধাবাৰ সন্মুখত সংঘটিত কৰিলে এই ঘটনা সুৰা বিচাৰি ধাবাৰ কৰ্মচাৰীৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হৈ শূন্যলৈ তিনিজাই গুলীচালনা দুৰ্বৃত্তৰ ধাবাৰ কৰ্মচাৰীয়ে দুই দুৰ্বৃত্তক আটক কৰি গতাই দিলে সৰুপথাৰ আৰক্ষীক পলায়ন কৰা এখন গাড়ী অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট থানাৰ সমীপত আৰু আনখন গাড়ী কাজিৰঙাৰ বাগৰিত জব্দ কৰিলে কহৰা আৰক্ষীয়ে জব্দ AS06 AD6566 নম্বৰৰ ফৰচুনাৰ আৰু RJ45CY7178 গাড়ী দুখন আটক বৰপথাৰ সৰুলাংথাৰ গজেন বৰা ৰাজস্থানৰ দৰখত সিং শচীন শৰ্মা আৰু কহৰাত আটক গুৱাহাটীৰ অভিমান্যু দাস আৰু উত্তম দাস অভিমান্যু দাসে শূন্যলৈ গুলীচালনা কৰিছিল বুলি জানিব পৰা গৈছে ওলাইছিলো স্যাৰ 10:30 মান বজাত ডিউটিলৈ ওলাওঁতে ঘপককৈ মাত শুনিলোঁ বুলি গোটেইখিনি আগবাঢ়ি আহিল তেতিয়ালৈকে ধৰিলে মানুহকেইজনক ধৰাৰ পিছতে আমি লগালগ আহিয়ে পালোঁ আহি পাই আমিও দেখিলোঁ তাৰপিছত ছাৰহঁতক ফোন কৰাৰ পিছত ছাৰহঁত আহিলে ছাৰহঁত আহি মেলি আৰু গাড়ী ধৰিছে বুলি কিবা খবৰ পাইছে এতিয়া গাড়ী ধৰিছে বুলি শুনিছোঁ আমি ভিডিপি হয় আমি ভিডিপিৰ গোটেইকেইজন সদস্য দুখন গাড়ী আহি আমাৰ ধাবাৰ সন্মুখতে ৰ'লহি এখন ফৰচুনাৰ গাড়ী আৰু এখন আপোনাৰ ইছুজু গাড়ী দুখন গাড়ী ৰ'লহি তেনেদৰে গাড়ীখনৰ পৰা দুখন গাড়ীৰ পৰা দুজন ব্যক্তি নামি আহিলে আমি ধাবাখন বন্ধ কৰি অলৰেডি তলা মাৰিব লৈছোঁ তেনে অৱস্থাত তেওঁলোকে সুধিলে যে দাদা মদ পাম নেকি তেনে মই ক'লোঁ যে কোন ধৰণৰ আমাৰ মদ্যপান নহ'ব আৰু কোনো ধৰণৰ আপোনাৰ এতিয়া আমি মানে বিয়া আছে ওচৰতে বিয়া আছে বিয়ালৈ আমি যাম বুলি প্ৰিপেৰেশ্যন কৰিছোঁ গতিকে আমাৰ ধাবাৰ ষ্টাফৰ 5জন কৰ্মচাৰী আমাৰ গোটেই আমি সকলো ইনক্লুডিং হৈ আছিলোঁ গতিকে 5জন কৰ্মচাৰী আমি একেলগে আমি ধাবাৰ পৰা বিয়ালৈ যাম বুলি আমি প্ৰিপেৰেশ্যন কৰিলোঁ তেনে অৱস্থাত দুজন ব্যক্তিয়ে যেতিয়া আমাৰ মন নাই বুলি ক'লোঁ তেতিয়া কি কৰিলে তেওঁ অলপ উদণ্ড হৈ কৈছে যে কিহৰ ধাবা এখন মন নাই বুলি তেনে অৱস্থাত তেওঁ অলপ আগবাঢ়ি আহি মোক ক'লে যে দাদা ধাবা বন্ধ কৰি দিয়ক তেনে অৱস্থাত গাড়ীত থকা দুজন ব্যক্তিয়ে কোনোবা এজন ব্যক্তিৰ ভিতৰৰ পৰা এজন মানে কি হ'ল প্ৰথম এটা মানে ব্লেংক ফায়াৰ কৰিলে ব্লেংক ফায়াৰ কৰাৰ পিছত অলপ সময়ৰ ঠিক অলপ মানে মুহূৰ্তৰ পিছতে আৰু দুটা গুলি মানে ব্লেংক ফায়াৰ কৰিলে তেন্তে মই অলপ দৌৰি গৈছোঁ দাদা কি কাৰণে এনে পৰিস্থিতি আপোনালোকে সন্মুখীন কৰিছে ধাবাৰ চিটুৱেশ্যন কিয় বেয়া কৰিছে মই ক'লোঁ কিন্তু কথাটো হ'ল কি আমি ধাবাৰ চিটুৱেশ্যন বেয়া কৰিছে বুলি কোৱাত তেখেতে ক'লে যে আমাক কি কৰিবি সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ প্ৰতিবেদন এনিভাৰো 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে